নমস্কাৰ অসম গ্ৰীণ টেকৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আমাৰ বৈজ্ঞানিক অভিযন্তা অধ্যাপক এন্টাৰপ্ৰিনাৰ সকলোৰে কমন মানুহৰ লগত কথাবাৰ্তাৰ আজিৰ এপিসোডটোত আমাৰ মাজত আছে প্ৰফেসৰ দিগন্ত শৰ্মা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক দিগন্ত দাদাই National Chemical Laboratory পুনেৰ পৰা PhD কৰিছিলে তাৰ পিছত জাপান Society for Promotion of Science fellowship লৈ জাপানৰ পৰা পোষ্ট ডক্টৰেল কৰি আহিলে এতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে আছে দাদাক পুনতে সুধু এই যে ৰসায়ন বিজ্ঞানৰ প্ৰফেসৰ বিলাকে বা গৱেষক বিলাকে লেবত কি কৰি থাকেনো এইবিলাক লৈ আসলতে আমি যদি কবলৈ যাওঁ আমি কি কৰো হেতু মই সমুখে কবলৈ প্ৰথমতে একদম সহজ ভাষাত কবলৈ গলে যেতিয়া আমি এটা ৰিএকচন কৰো বিক্ৰিয়া এটা নন ৰিএকচন এটা বাছি ললো কিন্তু আমি যদি ভালদৰে চাওঁ যে ৰিএকচনটো কৰিবলৈ হয় কিছুমান ক্যাটালিস্ট লাগে বা তোমাৰ হাই টেম্পারেচাৰ লাগে হাই প্ৰেসাৰ লাগে বা ৰিএকচনটো বহুত সময় ধৰি লাগে কিন্তু আমি দেখো যে ৰিএকচনটো অথচ খুব ইম্পৰ্টেন্ট ৰিএকচন এটা আমি প্ৰায় তেনেকুৱাবোৰ ৰিএকচন বাছি লওঁ যিবোৰ ধৰা খুব ইন্ডাষ্ট্ৰিয়েল ইম্পৰ্টেন্স আছে মেডিচিনেল ভ্যালু আছে যে ৰিএকচনটোৰ পৰা যেটো প্ৰডাক্ট ওলাই সেইবোৰ যথেষ্ট মানে যে ড্ৰাগ মলিকুল বা তেনেকুৱা বিভিন্ন ধৰণৰ ইউজ থাকে আমি চাওঁ যে বস্তুটো কেনেকে খুব মিনিমাম কষ্ট বা মিনিমাম টাইমত particularly আমি more focus মই যদি রিসার্চ তো কম মানে আমি মোস্টলি ফোকাস এটো এরিয়াত ফোকাস যে গ্ৰীণ কেমিস্ট্রি প্ৰিন্সিপল টো ফলো কৰাত গ্ৰীণ মানে সেউজ ৰসায়ন মানে কি কৰে সেউজীয়া কালাৰ থাকে নেকি নহয় সেউজীয়াটো আসলতে ৰসায়নৰ লগতনো সেউজীয়া কালাৰটো কেনেকে জড়িত হল মই এই বিষয়ে অলৰেডি আগতেও কিবাত কৈছো মই তথাপিতো আকৌ আজি কওঁ অকমান আমি যেতিয়া ৰসায়ন মানে পৰীক্ষাগাৰত আমি যেতিয়া যিকোনো এটা বিক্ৰিয়া কৰো আমি তাৰ পৰা যথেষ্ট ধৰক এনভায়ৰনমেন্টাল পলিউশনলৈ কন্ট্ৰিবিউট কৰো বিভিন্ন ধৰণে আমি যিবোৰ সলভেন্ট ইউজ কৰো সেইবোৰ ধৰক যথেষ্ট উদ্দায়ী ইভাপৰেটেড হয় মানে ভলেটাইল হয় হাই ভেপাৰ প্ৰেছাৰৰ কাৰণে বা আমি কিছুমান কেমিক্যাল ইউজ কৰো ধৰ ৰিএকচনৰ পিছত আমি হেবোৰ পেলাই দিও ইডাৰ মানে বেচিনত বা নহলে মাটিত পেলাও তেনেদৰে আমি ওয়াটাৰ পলিউশন আৰু সয়েল পলিউশনটো কন্ট্ৰিবিউট কৰো গতিকে এই যে সেউজ ৰসায়নত মানে সেই কনসেপ্টটো দিছিলে 1990 চনত পল এনাষ্টাছ আৰু জন ৱাৰ্নাৰ বুলি দুজন বিজ্ঞানী তাত মানে কিছুমান প্ৰিন্সিপল 12টা প্ৰিন্সিপল ধৰি দিছে যে আমি যিকোনো এটা কাম কৰোতে যদি সেই 12টা প্ৰিন্সিপলৰ যিমান বেছি পাৰো যদি ফলো কৰো তেতিয়া এক্সপেৰিমেন্টটো ৰিলেটিভলি গ্ৰীণ বুলি কোৱা যায় আৰু সেই কালাৰটো কেনেকৈ হল মই কওঁ যে আমি জেনেৰেলি ট্ৰাফিক সিগনেল এটা হেতু গোটেই পৃথিৱীত ধৰা ইউনিভাৰ্সাল আৰু যে ট্ৰাফিক সিগনেল তাত সেউজীয়া কালাৰটো দেখাৰ লগে লগে হেতু আমি সেফ আৰু যাব পাৰো তাৰমানে হেতু বিপদমুক্ত আৰু তেনেকে আৰু এটা আছে যে আমাৰ পৃথিৱীখন ধৰা সেউজীয়া ধৰণী মানে আমি এই বস্তুটা চাব লাগে যে আমাৰ যিখিনি কেমিষ্ট্ৰি আমি যিখিনি এক্সপেৰিমেন্ট কৰো তাৰ পৰা যাতে সেই সেউজীয়া পৃথিৱীখনত যেটো আমি এতিয়া কি কয় সেউজী এখন ধৰণী যেটো কনসেপ্ট আৰু তাত বহুত ধৰক পলিউশনৰ সৃষ্টি কৰিছে হেতু নহব লাগে আৰু হেদে আসলে সেউজীয়া কালাৰটো গৈছে যে আমি যিখিনি এক্সপেৰিমেন্ট কৰো সেইখিনি সেফ হ'ব লাগে এনভায়ৰনমেন্টাল পলিউশন কৰিব নালাগে হেতু হল গ্ৰীণ কেমিস্ট্ৰি গতিকে সেই আমি চেষ্টা কৰো ল্যাবৰেটৰীটো তেনেকুৱা গ্ৰীণ কেমিস্ট্ৰি প্ৰিন্সিপলটো ফলো কৰি ৰিএকচন কৰিবলৈ তাৰ ভিতৰত ধৰক আপুনি আমি গ্ৰীণ কেমিস্ট্ৰি এটা পাৰ্টিকুলাৰ এটা ইউজ অফ গ্ৰীণ সলভেন্ট টু খুব গুৰুত্ব দিয়ে গ্ৰীণ সলভেন্ট নো কি যিবোৰ ধৰক আমি তেনেকুৱা যে মই কৈছো ভলেটাইল নহয় যেনেকৈ পানী এটা গ্ৰীণ সলভেন্ট গতিকে আমি যদি এটা ৰিএকচন অৰ্গেনিক সলভেন্টত কৰা হলনি পানীত যদি কৰি দেখুৱাব পাৰো তেতিয়া তাৰ বিভিন্ন সুবিধা থাকে পানী একো এক্সপেন্সিভ নহয় ৰেডিলি এভেইলেবল তাক মানে তাৰ দ্বাৰা কোনো ভলেটাইল বা হি ইভাপৰেচনৰ সমস্যা নাই গতিকে আমি সেইটো এটা চেষ্টা কৰো বা কিবা সব ৰিএকচন কিন্তু আমি পানীত নাযায় হেতু আমি জানো যে আমি সৰুতে পঢ়োতেও পাইছো আৰু যিবোৰ ৰিএকচনত অনুঘটকৰ দৰকাৰ ক্যাটালিস্টৰ দৰকাৰ পানী অনুঘটকটো কি বস্তু হেতু অনুঘটকটো হল যেতিয়া আমি দুটা সাবস্ট্ৰেট লওঁ মানে কি কয় মই অসমীয়া নামটো জানা নাই নহয় মানে মই বুজি পাত মানে দুজন গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া লগাই দিয়ে বস্তুটো অনুঘটক তেনেকুৱা মানে নিজে কাজিয়া নালাগে কিন্তু কাজিয়া মানে কাজিয়াখন বৰ ভালকে হোৱা নাই যেনিবা সেই কোনোবাই অকমান যদি অকমান খুচৰি দিয়া যিটো ক্যাৰেক্টাৰ হেতু আৰু ফাষ্ট হৈ যায় তাৰমানে হেতুৱে কাইন্ড অফ আপুনি ঠিকই কৈছে যে ৰিএকচনতে যে হাইড্ৰোজেন আৰু অক্সিজেন লগ লাগি পানী হয়
আমি সবেই জানো এই কথাটো কেমিষ্ট্ৰি নোহোৱা মানুহো জানে নপঢ়া মানুহো জানে কিন্তু আমি হাইড্ৰোজেন গেছ এটা অক্সিজেন গেছ এটা লগাই দিলে সেই পানী হৈ নাযায় সেই ৰিয়েকশ্যনটো বহুত শ্লো বহুত মানে ইমানেই শ্লো যে সেই ৰিয়েকশ্যন নাযায় তাৰমানে তাত গতিকে কিবা এটা আপুনি এড কৰিব লাগিব ৰিয়েকশ্যনটোৰ গতিবেগটো বঢ়াবলৈ সেই তেতিয়াহে পানীৰ সৃষ্টি হ'ব সেইটোৱে হ'ল অনুঘটক যে বিক্ৰিয়াটো যাবলৈ ফাষ্ট কৰি দিয়ে বিক্ৰিয়াটো ধৰক প্ৰডাক্টৰ ফালে যাবলৈ সহায় কৰে সেইটোৱে গতিকে তেনেকুৱা আমি সেইবোৰ কাম কৰোঁ যেনে অনুঘটকবোৰ যেতিয়া কিছুমান থাকে যেতিয়া এতিয়া ধৰক মই ক'লোঁ যে পানীত বিক্ৰিয়া কৰিলে দিগদাৰ গতিকে তেনেকুৱাত আমি কিছুমান আজিকালি গ্ৰীণ সলভেণ্ট থাকে আয়নিক লিকুইড বুলি এটা আছে আয়নিক লিকুইড আজিকালি বেছিভাগ মানুহে জানে মানে আয়নিক চলিডৰ নিচিনা একচুৱেলি আমি যেনেকৈ ছডিয়াম ক্লৰাইড ইউজ কৰোঁ পটাছিয়াম ক্লৰাইড ইউজ কৰোঁ সেইবোৰ আয়নিক চলিড আৰু তেওঁলোকক আয়নিক লিকুইড বুলি ক'ব পাৰি আচলতে যেতিয়া মেল্টিং টেম্পাৰেচাৰ পাবগৈ এতিয়া ছডিয়াম ক্লৰাইডৰ মেল্টিং পইণ্ট হ'ল 850 সেই টেম্পাৰেচাৰটোত ছডিয়াম ক্লৰাইড মেল্ট হৈ যাব মেল্ট হৈ গ'লে সেই ষ্টেজটোত আমি তাক আয়নিক লিকুইড ক'ব পাৰোঁ কিন্তু আমি 850 ডিগ্ৰীত এটা ৰিয়েকশ্যন বা বিক্ৰিয়া এটা আমি কৰাটো সেইটো উপযোগী বুলি নাভাবোঁ বা পচিবলো নহয় সেইটো ছেটআপ চবৰে নাথাকে গতিকে আমি সেইকাৰণে যদি ছডিয়াম ক্লৰাইডৰ ঠাইত আমি যদি তাৰ কেটায়নটো আৰু এনায়নটো ৰিপ্লেচ কৰি অকণমান ডাঙৰ কেটায়নৰ এনায়ন দি দিওঁ আমি সেইকাৰণে অৰ্গেনিক কেটায়ন বুলি কওঁ যিবোৰ আজিকালি ইমিডাজলিয়াম বা পিডিনিয়াম তেনেকুৱা চলবোৰ ইউজ কৰা হয় আৰু এনায়নটো ক্লৰাইডৰ ঠাইত যদি আমি টেট্ৰাফ্ল'ৰ'বৰেট হেক্সাফ্ল'ৰ'ফছফেট তেনেকুৱা কিছুমান মানে চাইজটো যদি বঢ়াই দিওঁ সি চিম্পলি কনচেপ্টটো সেইটোৱে চাইজটো যদি কেটায়নৰ এনায়নৰ ডাঙৰ কৰি দিওঁ সি তেতিয়া ইউনিফৰ্ম ক্ৰিষ্টেল লেটিছ এটা ফৰ্ম কৰিব নোৱাৰে নকৰাৰ লগে লগে লেটিছ এনাৰ্জিটো যেতিয়া আমি ডিষ্টাৰ্ব হৈ যায় তেতিয়া তাৰ মেল্টিং পইণ্টটো কমি আহে মেল্টিং পইণ্টটো কমি অহাৰ লগে লগে সেই জেনেৰেলি এতিয়া আমি যেতিয়া এটা অৰ্গেনিক কেটায়নৰ অৰ্গেনিক বা ইনঅৰ্গেনিক এনায়ন লৈ যায় আয়নিক লিকুইড বনাওঁ তাৰ টেম্পাৰেচাৰটো বহুত কম জেনেৰেলি ৰুম টেম্পাৰেচাৰতে সি লিকুইড হৈ যায় সেইকাৰণে আমি কওঁ ৰুম টেম্পাৰেচাৰ আয়নিক লিকুইড এতিয়া সেইবোৰ ইউজ কৰি আমি প্ৰায় জেনেৰেলি আমি অৰ্গেনিক চলভেণ্টবোৰ মানে ৰিপ্লেচ কৰাৰ এটা আমি ৱেট কাম কৰি আছোঁ ইদাৰ পানী ইউজ কৰা বা একুৱাছ এক্সট্ৰেক্ট যিবোৰ মই সেইবোৰ কম লাহে ধীৰে তাৰমানে আমি এতিয়া আৰু কিছুমান কাম কৰি আছোঁ তেনেকৈ আমি যে কলাখাৰ যিটো কয় অসমীয়াত আমি কি ভীমকলৰ বাকলিৰ পৰাই বনাই মেইনলি আৰু চাগে ষ্টেম অংশৰ পৰাও বনাব পাৰি একচুৱেলি আমি বিভিন্ন এনালাইচিছ কৰি এইটো গম পোৱা গৈছে যে কলৰ প্ৰতিটো অংশতে এক্সেচিভ এমাউণ্ট অফ এলকালাইন থাকে এলকাইল থাকে তাৰমানে ধৰক ছডিয়াম কাৰ্বনেট পটাছিয়াম কাৰ্বনেট খাৰ থাকে ছডিয়াম কাৰ্বনেট পটাছিয়াম কাৰ্বনেট তেনেকুৱা আৰু কিছুমান ট্ৰেছ এলিমেণ্ট থাকে যেনেকৈ আইৰণ জিংক নিকেল কপাৰ খুব কম লেভেলত লগতে ধৰক ক্লৰাইডবোৰ থাকে ছডিয়াম ক্লৰাইড পটাছিয়াম ক্লৰাইড সেইবোৰ থাকে গতিকে আমি এতিয়া যেতিয়া চাইছিলোঁ দেই সৰু ৰিয়েকশ্যন এটা কৰিবলৈ চুজুকি মিউৰা ক্ৰছ কাপলিং বুলি কয় সেইটো আমাৰ কেমিষ্ট্ৰি পঢ়া মানুহে জানে বাৰু নপঢ়া মানুহৰ কাৰণেও চিম্পুল ক'বলৈ গ'লে যে এটা কাৰ্বন ফৰ্ম কৰা এটা ৰিয়েকশ্যন বন ফৰ্ম কৰে তাৰ পৰা যিবোৰ প্ৰডাক্ট ওলায় সেইবোৰ একচুৱেলি আমি কিছুমান এজ এ স্কেপফুল মেডিচিনেল কম্পাউণ্ডত আছে গতিকে আমাৰ এইমটো হ'ল সেই ৰিয়েকশ্যনটো কৰিবলৈ জেনেৰেলি পেলাডিয়াম কেটালিষ্ট লাগে বা কিছুমান পেলাডিয়ামটো বহুত দামী বস্তু হয় তাৰপিছত কিছুমান লিগেণ্ড লাগে যেনেকৈ ট্ৰাইফেনল ফছফিন বা তেনেকুৱা বা হাই টেম্পাৰেচাৰ লাগে লং ৰিয়েকশ্যন টাইম লাগে আমি সেইবোৰ ৰিপ্লেচ কৰি আমি চাইছিলোঁ যে যিটো বানানাৰ তাৰমানে যিটো কলাখাৰ আমি জানো কলাখাৰটো আমি খাওঁহে আৰু তাতকৈতো বেলেগ ইউজ নাই হোৱা কাহিনী তাই আমি ভাবিলোঁ এইটোতো এনালাইচিছ কৰি গম পোৱা গৈছে যে তাত এলকালাইন থাকে ট্ৰেছ এলিমেণ্ট থাকে মেটেল কিছুমান তাৰমানে আৰু প্লাছ ক্লৰাইডবোৰ থাকে যিবোৰ আটাইকেইটাই প্ৰয়োজন সেই ৰিয়েকশ্যনটো চুজুকি মিউৰা ক্ৰছ কাপলিং ৰিয়েকশ্যনটো কৰাত আমি তেতিয়া কলাখাৰ ইউজ কৰিলোঁ বেলেগ একো নিদিয়াকৈ পেলাডিয়াম ষ্টিল লাগে কেটালিষ্ট হিচাপে স্মল কোৱাণ্টিটি দেই আমি সেইটো ছাকচেছ হৈছিলোঁ অতি মাইনৰ কোৱাণ্টিটিত পেলাডিয়াম দি পেলাইও যেতিয়া কলাখাৰ ইউজ কৰিছোঁ তাক আমি নাম দিছিলোঁ ৱেব ৱাটাৰ এক্সট্ৰেক্ট অফ বানানা অকণমান মানুহৰ মনত ৰাখিলোঁ সহজ ৱেব বুলি কোৱাৰ লগে লগে গতিকে ৱেব ইউজ কৰি যেতিয়া আমি ৰিয়েকশ্যনটো কৰিলোঁ সাংঘাতিক ধৰণে 5 মিনিটত আমি প্ৰডাক্ট পাই গৈছিলোঁ মানে সাংঘাতিক এটা এচিলাৰেশ্যন আমি আনএক্সপেক্টেড মানে ইমানো এক্সপেক্ট কৰা নাছিলোঁ যে ৱেব দি দিম আৰু ৰিয়েকশ্যনটো যাব জাষ্ট ষ্টাৰ্টিং মেটেৰিয়েল দুটা দি দিলে তাত বৰ্নিক এচিড আৰু এৰিল হেলাইড লাগে তাত অকণমান পেলাডিয়াম দি পেলাই প্ৰায় 1 মিলিগ্ৰামতকৈও লেছ এমাউণ্ট দেই দি তাত ৱেবটো দি দিছোঁ বেলেগ একো দিয়া নাই ধৰক ছাকচেছ পাই গৈছোঁ তেনেকৈ সেই আমি ৱেবত তেনেকৈ বিভিন্ন ৰিয়েকশ্যন কৰিলোঁ আমি তেতিয়া প্ৰথমতে সেইখন আমি গ্ৰীণ কেমিষ্ট্ৰিত পাব্লিছ কৰিছিলোঁ জাৰ্নেলখন যথেষ্ট প্ৰেষ্টিজিয়াছ জাৰ্নেল আৰু চবেই জানে সেউজ ৰসায়নৰ দিশত মানে এখন বৰ উল্লেখনীয় জাৰ্নেল ৰয়েল ছ'চাইটি অফ কেমিষ্ট্ৰি পৰা ওলায় গতিকে সেইটোৰ পিছতে আমাৰ আৰু উৎসুকতা বাঢ়ি গ'ল যে আমি লোকেলি এভেইলেবল আৰু কি ইউজ কৰিব পাৰোঁ তেনেকুৱা এজ এ কেটেলিষ্ট বা গ্ৰীণ চলভেণ্ট হিচাপে অল্টাৰনেটিভ দেই
তেতিয়া আমি এটা সেই ধান খেৰৰ যিটো তাৰমানে জ্বলাই দিলে যিটো তাক যদি আপুনি পানীৰ লগত মিক্স কৰি যিটো এক্সট্ৰেক্ট আমি পাওঁ যা পুৰণা কালত সেইবোৰত আমাৰ এৰী চাদৰ ধুইছিলে এৰী চাদৰত চাফাও হয় লগতে বৰ ধুনীয়া চাইনিং এটা আহিছিলে সেই কনচেপ্টটো আমি এবাৰ মনলৈ আহিলে যে আমি বিভিন্ন জনক খবৰ ললো দেই লৈ গম পালো যে এৰী চাদৰ হৈছিলে তাতনো কি থাকে তাৰপিছত লিটাৰেচাৰ চালো হয় তাতো সেই একেই এলকেলাইন মেটেৰিয়েল থাকে ছডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড এইবোৰে থাকে যেতিয়া আমি পানীৰ লগত মিক্স কৰোঁ তাৰপিছত আমি সেইটো যেতিয়া ইউজ কৰিছোঁ তাকো এটা তেনেকুৱা মনত ৰাখি যোৱাৰ নাম তেনেকৈ ৱেৰচা বুলি ক'লো ৱাটাৰ এক্সট্ৰেক্ট অফ ৰাইচ ষ্ট্ৰ এছ সেইটা আমি একদম নিজে দিয়া নাম দেই এতিয়া ৱেবছাইটত যদি চাৰ্চ কৰে সেইবোৰ আমাৰ নামতেই পাব তাৰমানে ৱেৰচা বুলি যেতিয়া তেনেকুৱা ৰিয়েকশ্যনবোৰ কৰিলোঁ আমি কাৰ্বন কাৰ্বন বা কাৰ্বন নাইট্ৰজেন বন্ড ফৰ্মেশ্যন খুব ধুনীয়াকৈ যায় তাৰমানে ধৰক অকণমান কেটালিষ্টটো লাগে বাকী একো নালাগে কিন্তু ধৰক এক্সেছ টেম্পাৰেচাৰ নালাগে মানে যিটো আমাক গ্ৰীণ কেমিষ্ট্ৰি প্ৰিন্সিপলে কৈছে যে এনাৰ্জি ৰিকুৱাৰমেণ্ট শুড বি মিনিমাইজড গতিকে আমি যিমান পাৰোঁ ৰিয়েকশ্যনবোৰ ৰুম টেম্পাৰেচাৰতে কৰিব লাগে আৰু দেখিলোঁ টাইমো বহুত কম লাগে গতিকে সেইটোতো আমি বহুত ধৰণৰ ছাকচেছ পালোঁ তাৰপিছত তেনেকৈ ক্ৰমান্বয়ে আমি ইউজ কৰোঁতে আৰু এটা তেনেকৈ ইউজ কৰিলোঁ আমাৰ ধৰক ঘৰততো চবেই ডিম এগ খাই সেই এগটো আমি কি কৰোঁ ওপৰৰ কভাৰটো যিটো এগ চেলটো আমি পেলাই দিওঁ হয়নে কিন্তু এগ চেলটোত কি থাকে আমি যদি চাওঁ ভালকৈ তাত 95% কেলছিয়াম কাৰ্বনেট থাকে আৰু 5% কিছুমান দৰকাৰী বস্তু এলবুমিনাছ টাইপ কিবা মেটেৰিয়েল থাকে এতিয়া আমি ভাবিলোঁ কিয় পেলাই দিয়াতকৈ আমাক যিবোৰত আমি তেনেকুৱা কাৰ্বনেট জাতীয় আমি এক্সেছ ইউজ কৰি পেলাই ৰিয়েকশ্যনটো কৰোঁ আমি কিয় ৰিয়েকশ্যনত ট্ৰাই নকৰোঁ আমি সেইটো ট্ৰাই কৰিলোঁ কেলছিয়াম আমি এগ চেল ধুনীয়াকৈ গুড়ি কৰি তাক পাউডাৰ ফৰ্মলৈ নিলোঁ নি পেলাই কৰি চালোঁ সেইটোতো সাংঘাতিক আমি ৰিয়েকশ্যন আকৌ একেটেলিষ্টৰ নিচিনাকৈ কাম কৰিলে ইভেন এক্সেল পাউডাৰ দি আমি পেলাডিয়াম যেতিয়া ইউজ কৰিছোঁ সেই পেলাডিয়ামক নেনো পেলাডিয়ামলৈ কনভাৰ্ট কৰি দিছে ইভেন বাল্ক পেলাডিয়ামৰ পৰা গতিকে তাৰমানে যথেষ্ট এটা ভাল সেই বস্তুখিনি ধৰকচোন কেলছিয়াম কেলছিয়াম কাৰ্বনেট দিলে নহয় নেকি হয় কিন্তু কেলছিয়াম কাৰ্বনেটতকৈ এইটোত বেছি ভালকৈ যায় কিন্তু সেই যে 5% আৰু কিবা মেটেৰিয়েল আছে তাত গতিকে সেইখিনি অলপ হেল্প কৰিছে প্লাছ আমাৰ এইমটো হ'ল কি আমি ৱেষ্ট মেটেৰিয়েল বা ৱেষ্ট টু ৱেল্থ আমাৰ কনচেপ্টটো সেইটো যে পেলাই দিয়াতকৈ আমি ইউজ কৰি ভাল কামত ইউজ কৰোঁ গতিকে আমি সেইখিনি যেতিয়া ESP বুলি ক'লোঁ আমি তাকো নাম দিলোঁ ESP এক্সেল পাউডাৰ গতিকে এক্সেল পাউডাৰ মেডিটেড আমি বিভিন্ন কাৰ্বন আৰু কাৰ্বন হিটাৰতম বন্ড ফৰ্মেশ্যন কৰি দেখুৱালোঁ ইভেন ক্লিক কেমিষ্ট্ৰিৰ আমি ৰিয়েকশ্যন কৰি দেখুৱালোঁ চবেই জানে ক্লিক কেমিষ্ট্ৰি ৰিচেণ্টলি নোবেল প্ৰাইজো পাইছে গতিকে আমি সেইবোৰ ৰিয়েকশ্যন ধুনীয়াকৈ ESP দি পেলাই কৰিলোঁ আমি যথেষ্ট ছাকচেছ পালোঁ তেনেকৈ আমি লেমন জুইচ ইউজ কৰিলোঁ লেমন জুইচটো আমি ধৰক যথেষ্ট চবেই জানে আৰু গতিকে লেমন চাইট্ৰিক এচিডৰ পৰা আমি তেনেকুৱা কিছুমান এচিডিও কেটালাইজ ৰিয়েকশ্যন আছে যিবোৰ আমি লেমন জুইচ অকণমান যদি চেপি দিলে ধৰক ৰিয়েকশ্যনটোত সেই ধুনীয়াকৈ ৰিয়েকশ্যনটো যায় তেনেকৈ আমি দৈৰ যিটো কাৰ্ড হৈ বুলি কয় পানী অংশটো আমিতো পেলাই দিওঁ আৰু সেইবোৰতো যথেষ্ট আমি সেই পৰ্চনবোৰ দি আমি ক্লিক ৰিয়েকশ্যনো কৰিছোঁ ধৰক ট্ৰাজল ফৰ্মেশ্যন কৰি দেখুৱাইছোঁ সেই তেনেকুৱা আমি বিভিন্ন ধৰক কেনেকৈ ক'ম যে মেডিচিনেলি ইম্পৰ্টেণ্ট কম্পাউণ্ড আমি এই বায়'মাছ ডিৰাইভ তাৰমানে কেটালাইটিক ছিষ্টেমৰ পৰা কৰিবলৈ সক্ষম হৈছোঁ মই যিমান দূৰ বুজিলোঁ কিছুমান কম্পাউণ্ড যিবিলাক মানুহৰ কাৰণে বহুত দৰকাৰী মেডিচিনেলি বা তেনেকুৱা কম্পাউণ্ড এটা বনোৱাটো টান হয় আপোনালোকে এই কম্পাউণ্ডটো বনাইছে আৰু তাত এই ৰাস্তাটো ছুটি কৰিবৰ কাৰণে নেচাৰেল কম্পাউণ্ড কেটালিষ্ট হিচাপে ইউজ কৰিছে একজেক্টলি হয় বনোৱাটো টান বুলি নকওঁ মই বনোৱাটো আছে কিন্তু তেওঁলোকে এক্সপেঞ্চিভ প্ৰচিডিঅ'ৰ সময় বেছি লাগে তেনেকুৱাবোৰ আমি তাক অকণমান চিম্প্লিফাই কৰিছোঁ বাৰু এই আপুনি যে কাম কৰি থাকে আপুনি লেবৰেটৰীটোত অকলে এইবিলাক ৰিয়েকশ্যন কৰি থাকেনে নহয় ধৰক মোৰ ষ্টুডেণ্ট আছে ষ্টুডেণ্টছে কৰে আৰু আমি বিশেষকৈ যে কেমেষ্ট্ৰি লেবৰেটৰী এটাত অকলে কাম কৰাটো একেবাৰে এনকাৰেজ নকৰোঁ কাৰণ কি হয় আমি বিভিন্ন সময়ত বিভিন্ন ঘটনা ঘটা দেখা যায় কেমেষ্ট্ৰি লেবৰেটৰীত এক্সিডেণ্ট হোৱাৰ পচিবিলিটি বহুত বেছি পটককৈ জুই লাগিব পাৰে কাৰণ চলভেণ্টবোৰ থাকে ধৰক যথেষ্ট ভলেটাইল পটককৈ আমি চলভেণ্ট ডিষ্টিলেশ্যন কৰি থাকোঁ সেইবোৰত জুই লগাৰ সম্ভাৱনা থাকে গতিকে আমি অকলে কোনো ষ্টুডেণ্টক এনকাৰেজ নকৰোঁ বা কেতিয়াবা তেওঁলোকে পটককৈ এইটোনো কি বুলি গোন্ধ লৈ দিয়ে তেতিয়া ধৰক বেহুচ হৈ পৰি যাব পাৰে সেইটো কাৰণে আমি সদায় এনকাৰেজ কৰোঁ যে মিনিমাম 2জন মানুহৰ লেবত কাম কৰি থাকিব লাগে ছিংগুলকৈ এজন থাকে গোটেই ষ্টুডেণ্টবোৰে তেওঁলোকে কৰে মেইনলি কাম আজিকালি মানুহবিলাকে চবেই কৈ থাকে যে কম্পিউটাৰতে এইবিলাক কোনবিলাক ৰিয়েকশ্যন হয় নহয় চাব পাৰি সেইটো এতিয়াও সিমান হোৱাগে নাই দেই আমি ধৰক কোনটো ৰিয়েকশ্যন যেতিয়ালৈকে আপুনি নিজে নকৰে কম্পিউটাৰ এটা আইডিয়াহে দিয়ে যে এইটো এনেকে যাব পাৰে বা থিয়ৰিবিলাক নাই নেকি আপোনালোকৰ যে এইটো ৰিয়েকশ্যন ইয়াটোৰ লগত ষ্টেণ্ডাৰ্ড হেৰি নাই নেকি যে এতিয়াও যে কৰি চাব লাগে চববিলাক
থিয়ৰিটিকেল এপ্ৰ'চটো আছে থিয়ৰিটিয়ে কি কয় তাৰমানে আমাৰ যিবোৰ থিয়ৰিটিচিয়ান তেওঁলোকে ডিএফটি কেলকুলেশ্যন বুলি কয় তেওঁলোকে ডিএফটি কেলকুলেশ্যনছৰ থ্ৰুৱেদি কিছুমান ইণ্টাৰমিডিয়েট প্ৰপ'জ কৰে যে এই ৰিয়েকশ্যনটো এনেকৈ কৰিলে এনেকৈ যাব পাৰে কিন্তু সেইটো এতিয়াও মানে ইমান কৰিলেশ্যন এটা নাই যে তেওঁলোকে প্ৰপ'জ কৰিলে আৰু আমি এনেকৈ কৰি দিলোঁ বা তেওঁলোকে কিছুমান প্ৰপ'জ কৰে যে কিছুমান মলিকুলাৰ ডকিং বুলিও কয় কিছুমান আছে আৰু থিয়ৰিটিকেলবোৰ ইনচিলিকো ষ্টাডিজ কৰে তেওঁলোকে যিবোৰ প্ৰপ'জ কৰে কেতিয়াবা আমি আকৌ সেইবোৰ চিন্থেচাইজ কৰিব নোৱাৰোঁ ষ্টাৰ্টিং মেটেৰিয়েলৰ অভাৱ বা বিভিন্ন মানে যিবোৰ আমি ৰিয়েক্টেণ্টবোৰ আমি কিনি ল'ব লাগিব ৰিয়েক্টেণ্টবিলাকো মানে আকৌ বেলেগে বনাই দিয়ে হয় বনাই দিয়ে কিছুমান তেনেকৈ আমি ফাৰ্মাচিউটিকেল কোম্পানী থাকে তেওঁলোকৰ পৰা আমি কিনি লওঁ অ'কে মানে সেই ইণ্টাৰমিডিয়েটৰ ওপৰতে মই এটা মানে ধুনীয়া এটা পঢ়িছিলোঁ যে আপুনিতো নেশ্যনেল কেমিকেল লেবৰেটৰীত থকা তাতে আৰে মাছেলকাৰে থাকোঁতে তেখেতে বহুত তেখেতৰ যিখিনি কোম্পানী বা ইণ্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰিৰ যিখিনি ইণ্টাৰমিডিয়েট লাগে আপুনি যিটো ক'লে তেনেকুৱাবিলাক বনাবলৈ সৰু সৰু কোম্পানী বহুত গঠন কৰিবলৈ তেওঁ এনকাৰেজ কৰিছিলে যাৰ বাবে পুনে অঞ্চলত বহুত কোম্পানী গঠন হৈ আছে সেই বস্তুটো আমাৰ অসমতো বহুত কেইখন ইউনিভাৰ্চিটি IIT যে নিষ্ট আছে নিষ্টটো কেমিষ্ট্ৰি তেনেদৰে আমাৰ ইয়াত হৈ উঠিব নোৱাৰে নেকি আপুনি বৰ ধুনীয়া কুৱেশ্যনটো কৰিছে আচলতে হৈ উঠিব পাৰে কিন্তু আমাৰ কিবা কাৰণত সেইটো বৰকে হোৱাগে নাই আমাৰ এতিয়া ডিব্ৰুগড়তে ফাৰ্মাচিউটিকেল কোম্পানী বেছি নাই আমিও চেষ্টা কৰোঁ কেতিয়াবা আচলতে যিটো আজিকালি গভৰ্ণমেণ্টে খুব এনকাৰেজ কৰিছে ইণ্ডাষ্ট্ৰি একাডেমিয়া কোলাবৰেশ্যন যে আমি ইণ্ডাষ্ট্ৰিৰ লগত কাম কৰোঁ একেলগে মিলি আগবাঢ়ি যাওঁ তেতিয়াহে বস্তু এটা এফেক্টিভ হয় কিন্তু সেইটো কৰিবলৈ আমিও কোনোবা এটা ষ্টেপত ৰৈ যাবলগীয়া হৈছে বা তেওঁলোকৰ ফালৰ পৰাও অকণমান পাৰ্টিচিপেশ্যনটো কম হৈছে সেইটো এতিয়াও আচলতে আমি এনেকৈ মিটিং বা এনেকৈ কৈহে আছোঁ সেইটো এফেক্টিভ এটা মানে ইণ্ডাষ্ট্ৰি একাডেমি কোলাবৰেশ্যন হৈ থাকে নাই যিটো আমাৰ কাষতে এটা BCPL আছে গতিকে আমি ভিজিট কৰোঁ আমাৰ লগত কম্বাইণ্ড কোৰ্ছো ডিজাইন কৰিছোঁ ইভেন যে আমি 2 ক্ৰেডিট পঢ়াম তেওঁলোকে 2 ক্ৰেডিট পঢ়াব ষ্টুডেণ্টবোৰ তালৈ যাব এক্সচেঞ্জ প্ৰগ্ৰেম হ'ব ষ্টুডেণ্টবোৰে এক্সপ'জাৰ পাব সেইবোৰলৈকে হৈছে কিন্তু কম্বাইন কৰি কিবা এটা বোলে আমি একদম এনেকুৱা কিবা এটা বোলে ড্ৰাগ উলিয়াম বা তেনেকুৱা এটা কিবা পাথ ব্ৰেকিং কিবা ডিস্কভাৰী এটা কৰিম সেই ষ্টেজটোলৈ যোৱাগৈ নাই যিটো আমাৰ এতিয়াও মানে আলোচনা পৰ্যায়তে আছে অ'কে আপুনি যিটো BCPLৰ লগত কৰা বুলি ক'লে আপুনি প্ৰদূষণৰ লগতো হয় তাৰ বিৰুদ্ধে বহুতখিনি হেৰি কৰি আছে এনে আপোনালোকৰ কেমিষ্ট্ৰি লেববিলাকৰ প্লাষ্টিক পলিউশ্যনৰ এগেইনষ্টত আপোনালোকে কেনেকৈ কিবা কাম আৰম্ভ কৰিছে নেকি হয় মই যেটো কৈছো আমি মানে হেতু হে বিভিন্ন স্টেপ লোৱা আছে দে এই ক্ষেত্ৰত আমি মানে ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনৰ লগতো আমি মাজে মাজে কথা পাতো আমাৰ এটা ডিপাৰ্টমেন্টত কি হয় বহুত সলিড ওয়েস্ট আৰু লিকুইড ওয়েস্ট ওলায় যেটো আমি সিলিকা জেল ইউজ কৰোঁ বা তেনেকুৱা বিভিন্ন ইউজ কৰোঁ আমি এটা কি কৰোঁ যিবোৰ বাহিৰত কান্ট্ৰিত কৰে দেই আমি ধৰক মই জাপানতো আছো প্ৰায় হৈ বছৰ তাৰপিছত মই আমেৰিকাত আকৌ প্ৰায় হৈ বছৰ আছোগে তাত কি কৰে তেওঁলোকে তাত বৰ ধুনীয়া টেকনিক দেই মই ইয়াত আহি সেইটো কৈছিলোহি তেওঁলোকে সলিড ওয়েস্ট আৰু লিকুইড ওয়েস্টৰ কাৰণে বেলেগ বেলেগ ড্ৰাম বাহিৰত লেবৰেটৰীটো বাহিৰতে থৈ দিয়ে তাত যি থাকে আমি তাত পেলাওঁ লিকুইডৰ ভিতৰতো দুই ধৰণে থাকে যে লিকুইড ভিতৰত যি হেলোজেনেটেড লিকুইড সেইবোৰ মানে খুব কাৰ্চিনোজেনিক মানে কেঞ্চাৰ কজিং যেনে ক্লোৰফৰ্ম ডাইক্লোৰমিথেন সেইবোৰৰ কাৰণে এটা বেলেগ সলভেন্ট কেন আৰু নৰ্মেল যিবোৰ সলভেন্ট হেক্সেন ইথাইল এষ্টাৰ সেইবোৰৰ কাৰণে বেলেগ এটা কেন গতিকে সেই তিনটাৰ ভিতৰত যদি আপুনি অকমান মিক্স কৰে ইভেন মই হেতু মনত আছে এতিয়া নন হেলোজেনেটেড সলভেন্টৰ কেনত যদি অকনমান হেলোজেনেটেড সলভেন্টৰ ট্ৰেছ এমাউন্টটো পায় অফিচৰ পৰা খুব কাৰাকে ইমেইল আহে যে একদম মানে খুব কাইন্ড অফ যে পানিশেবল অফেন্স আৰু যে আপোনালোকৰ কেয়াৰলেছনেছৰ কাৰণে এনেকৈ আমি কিন্তু নন হেলোজেনেটেড সলভেন্টত হেলোজেনেটেড ট্ৰেছ এমাউন্ট পাইছোঁ দেই আপোনালোকে সাৱধান হ'ব আৰু যদি এনেকৈ কেয়াৰ নলয় কিন্তু মানে ইভেন লেব ক্লোজ পৰ্যন্ত হৈ যাব পাৰে তেনেকুৱা ধৰণৰ ষ্ট্ৰং ইমেইল তাৰমানে প্ৰশাসনক দিয়ে মই এইটো এইকাৰণে কৈছোঁ যে আমাৰ ইয়াতো সেই বস্তুটো আচলতে ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা গভৰ্ণমেণ্টৰ ফালৰ পৰাও সেই বস্তুটো আহিব লাগিব অকণমান আমি এতিয়া তেওঁলোকৰ লগত কণ্টেক্ট কৰোঁ আমাৰ এতিয়া মই ষ্টেটাছটো কৈছোঁ এই ষ্টেটাছটো সপ্তাহত এবাৰ আহি পেলাই সেই কেনবিলাকৰ যিবোৰ বস্তু তেওঁলোকে লৈ যায় আমাৰ খালী কেনটো থৈ যায় এতিয়ালৈকে সেইটোৱে হৈ আছে তেওঁলোকে নি পেলাই কি কৰে সেই পিছৰ পৰ্যায়টোতে আমাক জনোৱা নাই আৰু ক'ৰবাত দাম কৰেগে কিন্তু সেইটো খালি কিমান কেয়াৰ লৈছে আমি সেইটো নাজানো যে সেইটো যে আকৌ আহি মাটি বা পানীত মিলি যদি চইল পলিউশ্যনেই কৰিছেগে সেইটো আমি নাজানো আৰু আপুনি ইণ্ডিয়াৰ ওৱান অফ দ্য বেষ্ট লেবৰেটৰী নেশ্যনেল কেমিকেল লেবৰেটৰীত কাম কৰিছে জাপানত
ভাল ইউনিভাৰ্চিটিত কাম কৰিছে, ইউএছত কৰিছে। হয় হয় তাত যিটো গৱেষণাৰ স্তৰ আৰু আমাৰ ইয়াত হোৱা গৱেষণাৰ স্তৰ, হয় আপুনি কি ডিফাৰেঞ্চ পায়? মই তেতিয়াহ'লে এটা সৰু তেনেকুৱা দুটা উদাহৰণ ক'ম দেই, এটা জাপানৰ এটা আমেৰিকাৰ। তাৰমানে তেওঁলোকৰ মেইনলি মই এইটো ক'ব খুজিছোঁ, তেওঁলোকে বহুত টকা ইনভেষ্ট কৰে ৰিচাৰ্চৰ নামত, যিটো আমাৰ ইণ্ডিয়াত ছিষ্টেমটো সেইটো হোৱা নাই। আমাৰ ইণ্ডিয়ান ছিষ্টেমটোত এবাৰ মই পাহৰিলোঁ একজেক্টলি কোনে কোন সময়ত কৈছিলে যে GDPৰ 6% নে কিমান এটা পাৰ্চেণ্ট ৰিচাৰ্চত খৰচ কৰিব লাগে। তেনেকে অলৰেডি ৰুল ৰেগুলেশ্যন বনোৱা হৈছিলে দেই। তেতিয়াহে ইণ্ডিয়াই অন্যৰ লগত বাহিৰৰ দেশৰ লগত কম্পিট কৰিব পাৰিব। কিন্তু এতিয়া বৰ দুখ লগা চিনটো হ'ল অনলি 0.5% অফ টোটেল GDP আমাৰ ৰিচাৰ্চৰ নামত, ছায়েন্স এণ্ড টেকনলজি বা ৰিচাৰ্চৰ নামত খৰচ হৈ আছে। গতিকে বেলেগ দেশৰ লগত আগশাৰী দেশ যেনেকৈ জাপান, আমেৰিকা, চীনৰ লগত যদি আমি কম্পিট কৰিব বিচাৰোঁ, ফাৰ্ষ্ট সেইটো মই সদায় কৈ আছোঁ, এতিয়াও কওঁ, আপোনাৰ যদি কোনোবাই চাই কাৰোবাৰ ওচৰত যদি খবৰটো পায়গৈ মই খুব ভাল পাম যে আমি এতিয়াও গভৰ্ণমেণ্টে পইচা খৰচ কৰিব লাগিব। আপুনি ইনভেষ্ট নকৰাকৈ বস্তু এটাতে আউটপুট এটা এক্সপেক্ট কৰিব নোৱাৰে। তাৰ মই এটা উদাহৰণ দিওঁ। জাপানত যেতিয়া আমি লেবৰেটৰীত কাম কৰোঁ, মই যিটো ক'লোঁ যে কেমিষ্ট্ৰি লেবৰেটৰী এটা জুই লগাৰ খুব পচিবিলিটি থাকে। তাত যে লেবৰেটৰী তাত সেই পচিবিলিটি ইমান ভয় নালাগে। কেলে তাত তাৰমানে ধৰক চেঞ্চৰ লগোৱা থাকে, ওপৰত চব পানী ধৰক বা আপুনিও বাহিৰত কৰি আছে দেখিছেই চাগে, যে পানী যদি লেবৰ টেম্পাৰেচাৰ কেনেবাকৈ 60 ডিগ্ৰী বা তাতকৈ ওপৰলৈ গ'ল, অট'মেটিক পানী তললৈ পৰি যাব। তাত আমাৰ ফায়াৰ ব্ৰিগেড বা হেৰি মাতিবলগীয়া চিটুৱেশ্যন নাহেগৈ। অতি ৰেয়াৰ চিটুৱেশ্যনতহে চাগে মাতিব লাগিব। গতিকে তাৰমানে তেওঁলোকে লেবৰেটৰীবোৰ তেনেকুৱা ধুনীয়া টেকনলজি বনাইছে। প্লাছ মই যে ক'লোঁ এই চলভেণ্ট কেনৰ কথা, আমি সেইবোৰ চিন্তা কৰিব নালাগে। আমি থৈ গ'লোঁ, পিছদিনা ৰাতিপুৱা দেখোঁ ডেইলি তেওঁলোকৰ কোনোবা কোম্পানী আহে, কোম্পানীৰ লগত কণ্টেক্ট আছে ইউনিভাৰ্চিটিবোৰ, আৰু আহি পেলাই তেওঁলোকে আমি খালী দামতেহে ৰাতিপুৱা দেখোঁগৈ। তাৰমানে লৈ যায় আৰু আপোনাৰ কাম ধুনীয়াকৈ আমি ধৰক তাত পেলাবহে লাগে আৰু বস্তুটো সেইটো। আমি তাতকৈ বেলেগ চিন্তা কৰিব নালাগে। বা ধৰক বহুত খৰচ, গ্ল'ভছটো এযোৰ গ্ল'ভছ এবাৰ ইউজ কৰিলে, সৰু কিবা কাম এটাৰ কাৰণে যিবা ইউজ কৰিলে, যে কিবা চিৰিজ এটাই কিবা এটা উলিয়াই সেইযোৰ পেলাই দিলে। আমাৰ ইয়াত দেখা যায় এইটো অপ্ৰিয় সত্য, একেযোৰ গ্ল'ভছকে ধুই আকৌ ইউজ কৰি থাকে। মই এতিয়া ক'বলৈও বেয়া পাইছোঁ, ইভেন ডক্টৰবিলাককো মই কিছুমান ধৰক আমি ডেণ্টিষ্টৰ ওচৰত গ'লো এইটো দেখোঁ, যিটো মই হয়তো ক'ব নালাগেও যদি ইমান নাজানো, কিন্তু মই সেইটো ডেণ্টিষ্টজনক ক'বলৈও দিগদাৰ পাওঁ। কিন্তু আচলতে তেওঁলোকে কৰে আমাৰ ইয়াত সেই বস্তুটো। ওৱান টাইম হ'ব লাগে, গ্ল'ভছ এযোৰ ইউজ কৰিলে সেইযোৰ ইউজ এণ্ড থ্ৰ' হ'ব লাগে ওৱান টাইম, যিটো আমাৰ ইয়াত নাই হোৱাগৈ, সেইটো কোনো লেভেলতে হোৱাগৈ নাই। ইয়াতে সেইটো জাপানৰ ক'লোঁ। ইউএছত এবাৰ এটা মই সৰু কাহিনী ক'ম। ইউএছত প্ৰতিটো লেবতে কি হয়, মই যেতিয়া ইউনিভাৰ্চিটি অফ কেঞ্চাছত কাম কৰিছিলোঁ, লৰেন্সত আছে ইউনিভাৰ্চিটিখন, এবাৰ আমি কাম কৰি আছোঁ প্ৰায় 3টামান বজাত, আবেলি 3টা বজাত হঠাৎ চাইৰেন বাজিলে। প্ৰতিটো লেবতে চাইৰেন বাজিলে, গোটেই ইউনিভাৰ্চিটিখনৰ ভাবক কিমান ৱেল প্ৰিপেয়াৰ্ড, প্ৰতিটো তাৰমানে দুৰ্ঘটনাৰ প্ৰতি তেওঁলোকে গুৰুত্ব দিয়ে। যেতিয়া চাইৰেন বাজিলে আমি ধৰিব পৰা নাই, মোৰ কাৰণে সেইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, কি হ'ল ধৰিব পৰা নাই। তাৰপিছতে ভইচ মেছেজ আহিলে, চবেই শুনাকে যে এইটো যেন ইমাৰ্জেঞ্চি চিটুৱেশ্যন, যেতিয়া চবতে কৈছে চব মানুহ লৰালৈকে ওলাইছে, তাত কিন্তু হোৱা দোৱা লাগিবলৈ একো নাই। আকৌ ইমান ডাঙৰ ইউনিভাৰ্চিটি, ইমান লেবত মানুহে কাম কৰি আছে, কিন্তু এক্সিট ধেৰ। আমাৰ গোটেই এটা এক্সিটেই আমাৰ ধৰক চিনেমা হল তালৈ গ'ল, কিবা এটা ইমাৰ্জেঞ্চি হ'লে ভাবকচোন, কৰোণাত এটাহে এক্সিট, আৰু মানুহ চাগে যিটো কয় যে মানুহৰ ভৰিৰ হেৰিয়াতে মানুহ মৰে, তাত সেই চিটুৱেশ্যনটো নহয়, এক্সিট ধেৰ থাকে। আপুনি ছেফটিৰ কাৰণে বহুত খৰচ কৰে, যিটো কৈছোঁ আৰু তাৰমানে বিল্ডিংবোৰ তেনেকৈ বনায়। তাৰপৰা আমি ওলাই গ'লো, ওলাই গৈ বাহিৰত ধৰিবতো পৰা নাই ক'ত কি হ'ল, তেওঁলোকে এনাউন্সমেণ্টহে কৰিলে, আমিতো হোৱামকে বাহিৰলৈ ওলাই গ'লো। তাৰপিছত আৰু ৰৈ আধা ঘণ্টামানৰ পিছত দেখিছোঁ ওপৰত হেলিকপ্টাৰ গৈছে, এফালে ফায়াৰ ব্ৰিগেড আহিছে, মেডিকেল টিম, তাৰমানে চিটুৱেশ্যনটো আমি ভাবিছোঁ খুব কমপ্লিকেটেড চাগে। তাৰপিছত হেলিকপ্টাৰ ওপৰত ঘূৰি আছে, এইফালৰ পৰা পুলিচ আহি গ'ল, পুলিচ মেডিকেল টিম আহি গ'ল, তেওঁলোকে গোটেই বিল্ডিংটোৰ চাৰিওফালে ধৰক এই যে য়েল্ল' টাইপৰ ৰিবনটো মাৰিছে, তাত চবকে কৈছে যে এইটো ক্ৰছ নকৰিব, গোটেই বিল্ডিংটোৰ চাৰিওফালে। তাৰপিছত আৰু এঘণ্টামান এইবোৰ হোৱাৰ পিছত হেলিকপ্টাৰ গ'লগৈ, আমাক আকৌ ভিতৰলৈ সোমাব দিলে। গৈ গম পালোঁ কাৰণটো কি, কোনোবা এটা লেবৰেটৰীত এই ফ্ৰিজটো খুলি দিওঁতে এমোনিয়া বটল এটা ফ্ল'ৰত পৰি গ'ল। গতিকে ভাবক কিমান কনচিয়াছ। আৰু হয়, এমোনিয়া যদি আমি খুব কনচেনট্ৰেট লেভেলত যদি আমি স্মেল কৰোঁ, আমি মৰি থাকিম চাগে বা চেঞ্চলেছ হৈ যাম। গতিকে তেওঁলোকে সেইটো কনচিয়াছ কৰি গোটেই বিল্ডিংটোকে খালী কৰাই দিছে। ভাবক তেওঁলোকে ধৰক কি হ'ল চাবলৈ, সেইটো লেভেলত খৰচ কৰে। ভাবক আজি আমাৰ ইয়াত হেলিকপ্টাৰ উৰাটো আমি চাগে আৰু 50-100 বছৰ পিছতো আমি ভাবিব নোৱাৰিম। সেইটো চিটুৱেশ্যনটো তেনেকুৱা, যথেষ্ট খৰচ কৰে। সেইটোকে আমি কওঁ যে ইণ্ডিয়াত এতিয়া আমি প্ৰজেক্ট এপ্লাই কৰোঁ, পাবলৈ দিগদাৰ হৈছে। নাপায় বুলি নাই কোৱা, কিন্তু খুব কম সংখ্যক মানুহে পাই আছে।
গতিকে এইটো মানে ভাল ভাল ইনষ্টিটিউটবিলাকত পইচাটো খৰচ কৰিছে, যিবোৰ এতিয়া আপুনি হয়তো জানিব যে ইনষ্টিটিউট অফ এমিনেন্স বুলি দি দিছে, প্ৰায় 1000 কোটি টকাকে দিছে তেওঁলোকক। তেনেকুৱা কেইটা ইনষ্টিটিউট আছে? হাৰ্ডলি 10টা। বাকী ধৰক এতিয়া আমাৰ নিচিনা ষ্টেট ইউনিভাৰ্চিটিবোৰ বা তেনেকুৱা সৰু সৰু লেবৰেটৰীবোৰত কেতিয়াও মানে ক'বতো নোৱাৰে যে সৰু ইনষ্টিটিউটৰ পৰা এটা ডাঙৰ কাম কাইলৈ হ'ব পাৰে, পাথ ব্ৰেকিং কাম হ'ব পাৰে, আৰু তেনেকুৱা উদাহৰণ আমাৰ ধেৰ আছে হিষ্ট্ৰীত যদি চায়। কিন্তু সেই বস্তুটো আমাৰ ইণ্ডিয়ান ছিষ্টেমটোৱে চমুৱে ক'ৰবাত মানে বস্তুটো নাইকিয়া কৰি দিবলৈ গৈ আছে। আমি আজিকালি প্ৰজেক্ট লিখিলে প্ৰজেক্ট পাবলৈ বহুত কম্পিটিশ্যন হৈছে, মানে আমাৰ বহুত থকাৰ পিছতো যথেষ্ট আমি এতিয়া প্ৰগ্ৰেছ কৰিলোঁ। মোৰতো এতিয়া more than 100 ইণ্টাৰনেশ্যনেল পাব্লিকেশ্যনছ আছে, তথাপিতো আমি ষ্ট্ৰাগল কৰি আছোঁ এটা প্ৰজেক্ট পাবলৈ, আৰু উইদাউট ফাণ্ডিং কাম কৰাটো অলপ অসম্ভৱ তাৰমানে। আৰু এটা ফাণ্ডামেণ্টেল কুৱেশ্যন এটা আছিলে, আমি যদি চাওঁ আমাৰ ইণ্ডিয়াত বহুত বিজনেছ টাইকুন আছে, হেৰি আছে, কিন্তু আমেৰিকাৰ লগত এটা কম্পেৰিজন কৰিব গ'লে তেওঁলোকৰ একোটা ফাণ্ডামেণ্টেল ডিছকভাৰী হৈছে, আৰু এই ফাণ্ডামেণ্টেল ডিছকভাৰীটোৰ দ্বাৰা প্ৰডাক্ট এটা লৈ পেলাই বিজনেছ ওলাইছে। ষ্টাৰ্টআপবিলাক মষ্টলি ষ্টাৰ্ট হৈছে ইউনিভাৰ্চিটিৰ পৰা। হয়, যিমানবিলাক নতুন বিজনেছ আৰম্ভ হৈ আছে তাত ইউনিভাৰ্চিটিবিলাকে কণ্ট্ৰিবিউশ্যন কৰিছে, ৰিচাৰ্চ চেণ্টাৰবিলাকে কণ্ট্ৰিবিউশ্যন কৰিছে। কিন্তু আমাৰ ইয়াত কেৱল বাহিৰৰ প্ৰডাক্টটো আনি তাক ছাৰ্ভিচিং টাইপৰ এটা মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী বেছি দেখা গৈছে। তাৰ কাৰণে আপোনাৰ যিহেতু দুখন উন্নত দেশৰ এক্সপিৰিয়েঞ্চ আছে, চ' আমাৰ ইয়াত বস্তুটো কি হৈছে, ফাণ্ডামেণ্টেলি আমি ফাণ্ডামেণ্টেল থিংকিঙত পিছুৱাই আছো নে আমি কৰা কামটো ধৰকচোন কেটালিষ্টতে তেওঁ লেট দিছিলে, মই 20 মাহ দি পেলাই কাম কৰি পাব্লিকেশ্যন এখন লৈ ল'ম। তেনেকুৱা ধৰণে কাম হৈ আছে নে আমি ফাণ্ডামেণ্টেলি কাম কৰা নাই? সেইটো কয় মানে যিটো আপুনি কথা সুধিছে গম পাইছোঁ, অৰিজিনেলিটি ইন ৰিচাৰ্চ, সেইটো আমি আজিকালি ইণ্ডিয়ান চায়েন্সৰ ৰিচাৰ্চৰ মানদণ্ড বহুত উন্নত হৈছে দেই, মই সেইটো আমি লেখত ল'ব মানিব লাগিব। আৰু সেইবোৰ আপুনি গম পাব, ধৰক বহুত উন্নত মানৰ হাই ইম্পেক্টৰ জাৰ্নেলত আমাৰ ইণ্ডিয়ান মানুহে আজিকালি গম পাইছোঁ। এতিয়া সেই বিজনেছটোৰ কথা যেতিয়াই কয়, মই কৈছোঁ যে আমি নিজে এটা লেভেলত ইমানেই ষ্ট্ৰাগল কৰি আছোঁ সৰু কাম এটা কৰিবলৈও, ধৰক আমাৰ সেইবোৰৰ কথা আমি ভাবিবলৈ সেইটো মানে সময় পোৱা নাই সঁচা কথাত ক'বলৈ গ'লে। তাৰমানে ধৰক মই যে ইউনিভাৰ্চিটি এখনতে চাওঁ, মই কৈছোঁ যে আমি ষ্ট্ৰাগল সদায় ফাণ্ডিঙক লৈ কৰি আছোঁ। মানে আপোনাৰ এই যোনটো বানানা হেৰিৰ এক্সপেক্টৰ কথা কৈছোঁ, আমি সেই বস্তুখিনি এটা বিজনেছ লেভেলত লৈ কিয় লৈ যাব নোৱাৰোঁ? সেইটোতে আমাৰ, আপুনি ঠিকেই কৈছে, সেইটোতে আমাৰ মানে গেপটো পৰি আছে এতিয়াও। তাৰমানে যিটো আমি কৈছে ইণ্ডাষ্ট্ৰিয়েল টেকনলজি ট্ৰান্সফাৰলৈ আমি এতিয়াও লৈ যাব পৰা নাই। তাৰমানে আমি ধৰক কামটো অতি বেছি পেটেণ্ট এটালৈকে ছাবমিট কৰোঁ, সেইটো যিটো কয় একাডেমিক পেটেণ্টেই হৈ আছে মেইনলি, তাক আমি পেটেণ্টটো গ্ৰাণ্ট হৈ তাক, এতিয়া মোৰ এটা তেনেকুৱা এটা কাম মই সৰু মাজতে কওঁ, আমি আচলতে আৰু এটা কাম পেৰেলেলি বৰ এটা এফালে গ্ৰীণ কেমিষ্ট্ৰি কাম কৰিছে, এফালে মই অকণ মেডিচিনেল কেমিষ্ট্ৰি কামো কৰি আছোঁ, যিহেতু মোৰ দুয়োটা পোষ্টডকে মেডিচিনেল কেমিষ্ট্ৰিৰ ওপৰত। সেই আইডিয়াখিনি লগাই মই ইয়াত নিজৰ কাম আৰম্ভ কৰিছিলোঁ। এতিয়া ধৰক আমাৰ আগত যেতিয়া টিউবাৰকুলোচিছৰ কাম দেই, মই এটা প্ৰজেক্ট পাইছিলোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা, ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজিৰ পৰা, এণ্টি টিউবাৰকুলাৰ ড্ৰাগ ডেভেলপমেণ্টৰ ওপৰত। গতিকে সেইটো কনচেপ্টটো ক'ৰ পৰা আহিছিলে, আমি আগতে যেতিয়া আমাৰ টিবি হয়, ধৰক বহুত বছৰ আগৰ কথা, যেতিয়া মেডিচিনবোৰ এভেইলেবল নাছিলে, তেতিয়া আমাৰ চাওকচোন এবিধ গছ এজোপা আছে, বগা বাহক বুলি অসম দেই, সেই গছজোপাৰ আমি যেতিয়া এক্সট্ৰেক্টটো মানে গাৰ্গল কৰে মানুহে, বা নহ'লে দাইলৰ লগত বা কাৰীৰ লগত তেনেকৈ মিক্স কৰি খায়, তেনেকেই টিবি ইনফেকশ্যন ভাল হৈছিলে তেতিয়া সেই সময়ত। যেতিয়া এনালাইচিছ কৰি গম পোৱা গ'ল, বহুত দিনলৈকে গম পোৱা নগৈছিলে যে কিনো আছে তাত গম পোৱা গ'ল যে এবিধ কুইনাজলিনন বুলি এলকালয়েড থাকে। তেতিয়া আমি সেই আইডিয়াটো মনলৈ আহিলে যে আমি সেইবোৰ, কাৰণ আপুনি নেচাৰেল প্ৰডাক্টৰ ওপৰত ডিপেণ্ড কৰি ছ'চাইটি এখন চলি থাকিব নোৱাৰে, আপুনি নেচাৰেল প্ৰডাক্টৰ পৰা ক্লুটোহে পাব পাৰে, কাৰণ তাতো আমি ইমান হিউজ বাল্ক লেভেলত আপুনি মই ইয়াতে আপোনাক যে মেডিচিন বিলাক যে আপুনি মেডিচিনেল কেমিষ্ট্ৰি, যিহেতু মেডিচিন বিলাক যোনবিলাক আছে, আমি চবেই কৈ থাকোঁ এল'পেথিক মেডিচিন আৰু আয়ুৰ্বেদিক। আচলতে এল'পেথিক মেডিচিন বিলাকো আয়ুৰ্বেদিকেই নহয় জানো? আয়ুৰ্বেদিকৰ পৰা ক্লুটো লৈ বেলেগকে চিন্থেচিছ কৰা হৈছে। একজেক্টলি হয়, সেইটো ক'লে হয়, কিন্তু আয়ুৰ্বেদিক মানে আকৌ নেচাৰেল এক্সট্ৰেক্টেই হয়।
দেই তাত ধৰ সিনথেটিক আপুনি তাৰ বস্তুটো আইডেন্টিফাই কৰি কেমিক্যালি সিনথেসিস এক্স্যাক্টলি তাৰ হেল্প লৈ পেলাই আমি কওঁ ধৰক তাৰমানে ধৰক এতিয়া যিটো মই ক'লো টিউবাৰকুলোচিছ সেই যেতিয়া কৰে আমি ভাবিলো তাত কুইনাজলিন এলকালয়েডটো থাকে তে আমি ফাইনালি এক্টিভ কম্পাউণ্ডটো এক্সট্ৰেক্ট কৰি উলিয়াই যেতিয়া টিউবাৰকুলোচিছৰ এগেইনষ্টত ইউজ কৰিছিলে খুব ভাল এক্টিভিটি পালে তেতিয়া আমি সেই মলিকুলটো চালো যেটো অৰিজিনাল মলিকুল হেতু ধৰক কিছুমান এসিমেট্ৰিক সেন্টাৰ বা কাইৰেল সেন্টাৰ বুলি কয় হেতু ধৰক আমাৰ অৰ্গানিক কেমিষ্ট্ৰি মানুহে সাধাৰণতে পটককে বুজি পায় আৰু কাৰ্বন এটাত যেতিয়া চাৰিটা বেলেগ বেলেগ সাবস্টিটুয়েন্ট থাকে হেতু কয় এসিমেট্ৰিক কাৰ্বন তাত থকাৰ কাৰণে সেই মলিকুলটো সিনথেসিস কৰিবলৈ বহুত এক্সপেন্সিভো হয় কেইটা কাইৰেল সেন্টাৰ আছে তাত এটাই আছে কাইৰেল সেন্টাৰ এটো হলো কাইৰেল সেন্টাৰ এটা থকাৰ লগে লগে তাৰমানে তাক আপুনি যেটো কয় বলে আমাৰ দুটা আইসোমাৰ থাকে আৰ আৰু এস তাক আপুনি 1960 এটা বহুত ট্ৰেজেডি হৈছিল মই সৰুকে কম পিছত সেই ট্ৰেজেডিটোৰ পিছত আচলতে ড্ৰাগ মলিকুল এটা যেতিয়া কাইৰেল সেন্টাৰ থাকে তাক আপুনি ৰিজলিউশন কৰি আৰ আৰু এস লৈ সেপাৰেট কৰিবই লাগিব ইন্ডিভিজুয়ালি দুইটা আইসোমাৰ টেষ্ট কৰিব লাগিব যে দুইটাই একেটা ডিজিজৰ মানে একেটা কামকে দেখায় নাই তাত উদাহৰণ আছে থেলিডোমাইড বুলি এটা ড্ৰাগ আছিল ড্ৰাগটো 1950 আৰু 60 ৰ মাজত জাৰ্মানীত ইউজ হৈছিল হেতু জাৰ্মান মানুহে ভালকে জানে আৰু জাৰ্মানীত ইউজ হৈছিল হেতু পাৰ্টিকুলাৰলি ফৰ প্ৰেগনেন্ট ওমেন আৰু যি সকল কামলে যায় এখন যে বহুত জাৰ্মানীত সেই সময়টো বহুত উইমেন ধৰক মহিলা কামলে গৈছিল ৰাতিপুৱা কি হয় প্ৰেগনেন্ট ওমেন এগৰাকী হেতু সাধাৰণ কথা যে ৰাতিপুৱা তেওঁ নজিয়া ফিলিং কৰে ভাগৰ লাগে তেতিয়া সেই ড্ৰাগটো যদি খাই দিয়ে 24 আৱাৰ্ছৰ কাৰণে মানুহগৰাকী এক্টিভ হৈ থাকে একদম ভাগৰ ফিল নকৰে তেনেকুৱা তাৰ পিছত সেই ড্ৰাগটো প্ৰায় জাৰ্মানীত খুব পপুলাৰ হ'ল যেতিয়া জাৰ্মানীত পপুলাৰ হ'ল লাহে লাহে আদাৰ ইউৰোপিয়ান কান্ট্ৰিজলৈ গ'ল এছিয়ান কান্ট্ৰিজলৈ দেৰিকৈ আহিলে দেই সেইকাৰণে আমাৰ ইণ্ডিয়া অলপ বাচি গ'ল ইণ্ডিয়াত ইমান এফেক্ট নহ'লে কিন্তু ইউৰোপিয়ান ইউনিয়ন বা উন্নত দেশবোৰ সেই মেডিচিন ওয়াইডলি সাৰ্কুলেট হৈ গ'ল লৰালৈকে প্ৰব্লেমটো ক'ল হ'ল যে 1960 পিছত যিবোৰ বেবী জন্ম হ'ল সেই বেবীবিলাক হাইলি ডিফেক্টিভ বেবিজ কাৰোবাৰ হাত এটাই নাই কাৰোবাৰ আঙুলিৰ সংখ্যা হয় বেছি নহয় কম মানে বিভিন্ন ধৰণৰ কাৰোবাৰ ভৰি এটাই নাই কাৰোবাৰ ধৰক মানে গ্ৰোথ নাই হোৱা তেনেকুৱা যে যেতিয়া হঠাৎ কিয় এনেকুৱা হৈ গ'ল তাৰমানে তাত আলোচনা হ'ল যে কি হ'ব পাৰে যেতিয়া যিবিলাক সেই মাকবিলাকক ষ্টাডি কৰি গম পালে সেইবিলাক অল ৱৰ্কিং উইমেন যিসকলে এই থেলিডোমাইড ড্ৰাগটো লৈছিলে তাৰপিছত তেতিয়া চালে থেলিডোমাইডনো কি তাত বিচাৰি পালেগে যে লগালগ ডাক্তৰ উদ্যোগ কৰিলে তেতিয়া জাৰ্মানীত হস্পিটেলবিলাকত থেলিডোমাইড বেবিজৰ কাৰণে এটা নামেই দিছিলে থেলিডোমাইড বেবিজ চেল তাৰমানে এটা বেলেগ চেল বনাই দিছিলে ইমান বেছি এফেক্ট হ'ল এৰাউণ্ড 10,000 বেবিজ দ্য হিউজ পপুলেশ্যন হয় চাবলৈ গ'লে তাৰ বাহিৰতো হৈছে এইটো সেই তাত কি আছিলে তাত এটা কাইৰেল চেণ্টাৰ আছিলে এচিমেট্ৰিক চেণ্টাৰ যিটো তেওঁলোকে ইণ্ডিভিজুৱেল আইচোমাৰ দুটা টেষ্ট নকৰাকৈ তেওঁলোকে প্ৰেছক্ৰাইব কৰিছিলে পিছত গম পালে যে যেতিয়া সেপাৰেট কৰি চালে তাৰে এটা আইসোমাৰেহে দৰকাৰী কামটো কৰে আৰু সিটো এটা উল্টা অপোজিট ৰিএকচনটো দেখুৱায় কাৰণ আমাৰ এনজাইমবিলাক যিবোৰ গৈ কি কাম কৰিব টাৰ্গেটবিলাক আমাৰ এনজাইমবিলাক খুব স্পেচিফিক সেই পাৰ্টিকুলাৰ এটা আইসোমাৰ স্পেচিফিকেলি কামত লগায় সিটো এটা উল্টা এফেক্টটো দেখুৱাইছিলে আমাৰ যে ড্ৰাগ মলিকুলবিলাক কাইৰেল কিয় হ'ব লাগে নালাগে সেইটোতো কৈছো আমি নহলে ভাল তাৰমানে সেই মলিকুলটো নেচাৰেল প্ৰডাক্টৰ ওপৰত আমি কি কম নেচাৰেলি সি কাইৰেল আছিলে নেচাৰেল স্মাৰ্টাৰ দেন হিউমেন বিং গতিকে নেচাৰেল কিবা কাৰণত বনাইছে আমি যেতিয়া বনাওঁ আমাৰ ৰোলটোৱে হ'ল ফাৰ্ষ্ট ৰোলটো আমি চাওঁ যে তাত এচিমেট্ৰিক চেণ্টাৰ নথকাকৈ পাই নেকি গতিকে আমি সেই ষ্ট্ৰাকচাৰটো লৈ তাক মিমিক কৰি কিছুমান এনালগছ বনালোঁ এনালগছবোৰ টেষ্ট কৰি চালো সাংঘাতিক ধৰণে সেই কাইৰেল চেণ্টাৰটো নাথাকিলেও কিন্তু কম্পাউণ্ডটোৱে কুইনাজলিনৰ মলিকুলবিলাকে খুব ধুনীয়া এণ্টিটিউবাৰ কৰে এক্টিভিটি দেখায় এতিয়া মোৰ জাৰ্মানী এটা ইনষ্টিটিউটৰ লগতে কোলাবৰেশ্যন চলি আছে সেইটোৰ ওপৰত আমাৰ প্ৰজেক্টটো আছিলে CDRI লক্ষ্ণৌৰ লগত চেণ্ট্ৰেল ড্ৰাগ ৰিচাৰ্চ ইনষ্টিটিউটৰ লগত তেওঁলোকে তাত এণ্টিটিভি ষ্টাডিখিনি কৰে আৰু মলিকুলাৰ ডপিং ষ্টাডিখিনি কৰি ইণ্টাৰেকশ্যন ষ্টাডিটো কৰে তাত সেই কম্পাউণ্ডখিনিৰ পৰা আমি সেই কামটোৰ পৰা যথেষ্ট আমি বহুত ধৰণৰ বহুত পেপাৰ পালোঁ পাব্লিকেশ্যন উলিয়ালোঁ এটা অৰিজিনেল লগ দেই সেইটো কোনো আগত ধৰক সেইটো অসমতহে আমি শুনিছিলোঁ এইটো আৰু তাৰপিছত এটা কাম খুব ভাল হ'ল আমি এটা মেথডো উলিয়ালোঁ কুইনাজলিনবোৰ সিনথেসিস কৰাৰ মানে প্ৰায় 2 মিনিট মান ৰিয়েকশ্যনটো গুচি যায় আৰু সেইটো আমি পেটেণ্টটো কৰিলোঁ পেটেণ্ট কৰি এতিয়া আমি ধৰক এক্সামিনেশ্যন ৰিপৰ্টটো আহিছে পেটেণ্ট কৰোঁতে আমাৰ ইণ্ডিয়ান পেটেণ্টত নৰ্মেল টাইম 18 মান্থছ লাগে তাৰপিছত এক্সামিনেশ্যন হয় এক্সামিনেশ্যন ৰিপৰ্টটো আহিছে আমি খুব আশাবাদী যে সেইটো এদিন হয়তো বজাৰলৈ ড্ৰাগ মলিকুল হিচাপে যদি আমি টেকনলজি ট্ৰান্সফাৰলৈ ল'ব পাৰোঁ কোনোবা ফাৰ্মাচিউটিকেল কোম্পানী যদি আগবাঢ়ি আহে আমি হয়তো সেইটো ক'ৰবাত ড্ৰাগ মলিকুল হ'বগৈ পাৰে ভৱিষ্যতে বিভিন্ন আৰু ষ্টাডি লাগিব কাৰণ ইনভিভো ষ্টাডিটো আমি কৰা হোৱা নাই কিন্তু আমি টক্সিচিটি চাইছোঁ নাই
ADME যেটো প্ৰপাৰ্টি কয় এডজৰ্পশ্যন ডিষ্ট্ৰিবিউশ্যন মেটাবলিজম এক্সক্ৰিশ্যন সেই প্ৰপাৰ্টিবোৰ খুব ভাল দেখুৱাইছে গতিকে ড্ৰাগ লাইকনেছ প্ৰপাৰ্টিটা মানে মলিকুলটো খুব আছে আৰু আমি সেইকাৰণে সেই পেটেণ্টটো সাবমিট কৰিছিলো তাৰপিছত এতিয়া জাৰ্মানীত তেওঁলোকে সেই বস্তুটোৰ টাৰ্গেট আইডেন্টিফিকেশ্যন কৰি আছে আমাৰনো কোনটো সাইটত গৈ পেলাই সি একচনটো কৰিছে মানে কোবাটো টিউবাৰকুলাৰ যেটো টিউবাৰকুলোছিছ যেটো মাইক্ৰোবেক্টেৰিয়াম টিউবাৰকুলোছিছ তাৰ যেটো প্ৰগ্ৰেছ মানে যেটো কি কয় মানে ব্যাকটেৰিয়াটাৰ হেতু ষ্টপ কৰিবলৈ হলে কোনটো এনজাইমত দি টাৰ্গেট কৰিছে সেই বস্তুটো তেওঁলোকে কৰি আছে ইনফেকচন বৰ্ষ্টেলত আছে এটা সেন্টাৰ ফৰ ইনফেকচিয়াছ ডিজিজেস নৰবাৰ্ট ৰিলিং তেওঁ আহিছে আমাৰ এই ঘৰলৈ আহিছে ইভেন তেওঁ আমাৰ ইন্টাৰনেশ্যনেল কনফাৰেন্সত আহিছিল আহি হে আমাৰ তেওঁলোকৰ কোলাবৰেচনটো চলি আছে একো আমি আশাবাদী আৰু আপোনাৰ মুখত এই কোলাবৰেচন শব্দটো শুনি ভাল লাগিছে আমাৰ মই নিজে ফিলিং কৰো এটা যে ইউনিভাৰ্চিটি বা হেৰিত আজিকালি ৰিচাৰ্চ ষ্টুডেণ্টক কি কাম কৰি আছা কি কৰি আছা বুলি ক'লে ক'বলৈ টান পায় হয় কোনোবাই যেন চুৰি কৰি লৈ যাব আচ্ছা আৰু সেইটো বস্তুৱে ইউৰোপিয়ান মডেলত বা ইউএছত এটা ৰিচাৰ্চাৰৰ মাজত এটা অপেন ডিছকাশ্যন এটা থাকে আৰু বিশেষকৈ তাৰ কাৰণে আমাৰ ইয়াত মষ্টলি কোলাবৰেশ্যনবিলাক গঢ়লৈ নুঠে নেকি যে আপুনি যিটো যি ধুনীয়াকৈ ক'লে যে কোলাবৰেশ্যন CDRIৰ লগত কোলাবৰেশ্যন আছে জাৰ্মানীৰ লগত হেৰিৰ লগত আপোনাৰ সেই এটা ৰিচাৰ্চ পাৰ্টিকুলাৰ ৰিচাৰ্চ এটাত কোলাবৰেশ্যনটো কিমান দৰকাৰী হৈ পৰে কোলাবৰেশ্যনটো আজিকালি একচুৱেলি খুবেই দৰকাৰী মই যে ক'লো এতিয়া আমি যদি অৰ্গেনিক মই এজন অৰ্গেনিক কেমিষ্ট মই কি কৰিব পাৰোঁ অতি বেছি মলিকুলটো চিন্থেসিছ কৰিব পাৰোঁ তাৰ পিছৰ পৰ্যায়ত মই যদি লোকৰ হেল্প নলওঁ সেইটো অতি বেছি আমি এখন ভাল পাব্লিকেশ্যন পাম কাহিনীটো তাতে সমাপ্ত যিটো আমাৰ প্ৰায় 70-80% ৰিচাৰ্চ এতিয়া ইণ্ডিয়াত তেনেকৈ হৈ আছে গতিকে সেই ষ্টেপটো ক্ৰছ কৰি গৈ আপুনি কোলাবৰেশ্যন নকৰিলে বস্তুটো ইউজটো কম আমাৰ এই ডিছকাশ্যন মানে ধৰকচোন এই ডিছকাশ্যনবিলাকে যে ৰিচাৰ্চ ষ্টুডেণ্টৰ মাজৰ ডিছকাশ্যনবিলাকে এই কোলাবৰেশ্যনৰ দুৱাৰবিলাক মুকলি কৰে নেকি আসলে কি হয় আমাৰ ইণ্ডিয়াত যেটো আপুনি কৈছে যে কোলাবৰেশ্যন কথাটো ক'বলৈ ভয় কৰে ৰিচাৰ্চ ষ্টুডেণ্ট কেলে হয় তেনেকুৱা আমি ইয়াত ধৰক এটা খুব ষ্ট্ৰাগল কৰি কাম এটা কৰি আছো আমাৰ ষ্ট্ৰাগল যথেষ্ট আছে তাৰমানে কিছুমান আপুনি যেটো প্ৰথমতে কৈছে যে এনালাইসিছবোৰ কৰিলে আমাৰ সফিষ্টিকেটেড ইনষ্ট্ৰুমেণ্টবোৰ সব বস্তু আমাৰ ইয়াত নাই আমি গতিকে লোকৰ ওপৰত ডিপেণ্ডেণ্ট সেইবোৰ কৰোঁতে আমাৰ এটা ৰিচাৰ্চ কমপ্লিট ষ্টাডিটো হোৱালে যথেষ্ট সময় লাগে আপুনি যদি ষ্টাডিটো কমপ্লিট হোৱাৰ আগতেই কাবাক কৈ দিয়ে নিজৰ ইউনিভাৰ্চিটিতে নহয় ধৰক বেলেগক কৈ দিয়ে আমি সেইকাৰণে আনপাব্লিছড ৰিজাল্টবোৰ ডিছক্লোজ কৰিবলৈ টান পাওঁ আমাৰ কিছুমান আছে তেনেকুৱা সেইটো আচলতে হ'ব নালাগে তোমাৰ এথিক্স থাকিব লাগে যেটো আমাৰ ৰিচাৰ্চত এথিক্স ইন ৰিচাৰ্চ কিছুমান মানুহে সেইটো নকৰি লোকৰ কামটো সঁচাকৈও লৰালৈকে কৰি পাব্লিছ কৰি দিয়ে গতিকে অৰিজিনেল যিজন মানুহে কৰিছে তেওঁ ক্ৰেডিটটো নাপায় আৰু এবাৰ পাব্লিছ হৈ যোৱাৰ পিছত আপোনাৰ গোটেই কামটো সেইটো পানীত যায় আৰু তাৰপিছত কাৰণ আপুনি পাব্লিছ কৰিব নোৱাৰে না থেচিছত লিখিব পাৰে একো কৰিব নোৱাৰে সেই কামটো সেইকাৰণে জেনেৰেলি ৰিচাৰ্চ স্কলাৰবিলাকে যেতিয়ালৈকে পাব্লিছ নহয় কামটো তেতিয়ালৈকে তেওঁলোকে ডিছক্লোজ কৰিবলৈ টান পায় আপোনাৰ আৰু এটা কুৱেশ্যন সুধিব আছে যে বৰ্তমান সময়ত যেটো চাইনিজ হেৰি চলি আছে পাব্লিছ অৰ পেৰিছ ওকে আমাৰ ইয়াতো বাৰু পাব্লিকেশ্যনৰ পিছত বেছি দৌৰাৰ কাৰণে ভাল পাব্লিকেশ্যন এখন নহয় সৰু সুৰা 10খন পাব্লিকেশ্যন হয় নেকি এক্স্যাক্টলি হয় সেইটো খুব সুন্দৰ কথা কৈছে আপুনি আমাৰ ইয়াত সেইটো হৈছে তাৰমানে আমাৰ ৰিকুৱায়াৰমেণ্টবোৰ চাকৰিৰ কাৰণে তেনেকৈ বনাই থোৱা আছে যে আপোনাৰ এতিয়া ধৰক কলেজ শিক্ষকৰ চাকৰিৰ কাৰণে যেতিয়া এজন ৰিচাৰ্চ স্কলাৰ আমাৰ PhD কৰি শেষ হয় কিছুমান ৰিকুৱায়াৰমেণ্ট আছে তাৰ ভিতৰত ওৱান অফ দ্য ৰিকুৱায়াৰমেণ্টছ হৈছে যে 6খন পাব্লিকেশ্যন লাগে মই চাগে শুদ্ধকৈ কৈছো হয় 6খন পাব্লিকেশ্যন লাগে তেতিয়াহে তাত যেটো টোটেল মাৰ্কস 4 দিয়া আছে নেকি সেইটো ফুলফিল কৰেগে আৰু তেনেকে বুক চেপ্টাৰটো আজিকালি সিকে উঠাই দিছে সেইটো তাৰ মাজতে এটা ডাঙৰ স্কেমৰ নিচিনাই হৈছিলে বুক চেপ্টাৰ তাৰমানে দুটা লাগে কলেজৰ চাকৰিৰ কাৰণে এটা মিনিমাম ৰিকুৱায়াৰমেণ্ট নহয় তাৰমানে দুটা থাকিলে আপুনি 1 পইণ্ট পায় সেইবোৰ কাৰণে কি হয় যেনে তেনে মুঠতে যিকোনো কিতাপ এখন লিখি উলিয়াব লাগে আমাৰ সেইকাৰণে এখন কিতাপ কোনোবাই পঢ়ক নপঢ়ক সেইটো এখন কপি যাতে পাব্লিছ হওক তেওঁলোকে যাতে কলেজত গৈ এইটো আমি তেওঁলোকক দুখ দিয়া নাই সিস্টেমটো প্ৰবলেম ইউজিসি প্ৰবলেম ইউজিসি কে ৰুল বনোৱা সিস্টেম ৰুল ৰেগুলেশনৰ প্ৰবলেম তাৰমানে আমি ৰিচাৰ্চ স্কলাৰক দুখ নিদিওঁ কাৰণ তেওঁ হে নবনাব তেওঁ লগৰ কোনোবাইটো আকৌ কিতাপখন লৈ আহিব মানে কি লাগে চেপ্টাৰ ইন এডিটেড বুক তেনেকে বুলি আহে গতিকে তেওঁলোকে ধৰক অতি কম সময়তে বহুত সময় দেখা যায় তাৰমানে এইবোৰ মানে কি লিখিছে দৰকাৰ নাই ৰিভিউ নহয় কিন্তু মানে ISBN নম্বৰ এটা থকা কিতাপ এখন হ'লেই হ'ল আৰু সেইবোৰ আমি শুনা মতে মানে পাব্লিচাৰে অভাৰনাইটে বনাই দিব পাৰে তেনেকুৱাও থাকে কিছুমান বনাই মুঠতে ইণ্টাৰভিউলে পিছদিন লৈ যায় সেই তেনেকুৱা ৰিচাৰ্চ স্কলাৰ এজনে ভাল কিতাপ এখন লিখা ভাল বুক চেপ্টাৰ এটা লিখাৰ মানসিকতাটো নাথাকে যেটো পাব্লিকেশ্যনতো হয়
কেতিয়াবা PhD ধৰক আমি আছে ভাল কাম এটা টোটেল ষ্টাডি এটা কৰি কোলাবৰেশ্যন কৰি এপ্লিকেশ্যন পাৰ্টলৈ লৈ গৈ এটা ভাল ষ্টাডি কৰালে যথেষ্ট সময় লাগে ৰিচাৰ্চ স্কলাৰৰ হয়তো 3-4 বছৰ লাগি যাব পাৰে কিন্তু তেওঁ একেটা সময়তে টেনশ্যন হৈ আছে যে মোৰ পেপাৰ নাই মোৰ PhD টো হ'ব বাৰু কামটো হ'ল PhD পিছত মোৰ কি হ'ব সেই টেনশ্যনটোতে আমাৰ কেতিয়াবা নাম্বাৰ অফ পাব্লিকেশ্যনছটো গুৰুত্ব দিবলৈ গৈ সেই কথাটো হয় অকণমান মই এনেই শুনিছিলোঁ যে অৰ্গেনিক চিন্থেচিছ কৰা ল'ৰাবিলাকে হয় ষ্টুডেণ্টবিলাক ল'ৰা বুলি ক'লে ভুল হ'ব 7 বছৰমান কাম কৰি এটা মলিকুল চিন্থেচিছ কৰে তাৰ পিছতো তেওঁৰ পাব্লিকেশ্যন এখন হয় নে নহয় ঠিকনা নাই কিন্তু তাৰ পিছতো তেওঁ পৃথিৱীৰ বেষ্ট ইউনিভাৰ্চিটিবিলাকত পুস্তক পায় হয় 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 সেইটো বাহিৰত আকৌ সেইটো নাচায় নহয় বাহিৰত আপোনাৰ কামটো চায় যেতিয়া পোষ্টডকৰ কাৰণে আপুনি এপ্লাই কৰে তেওঁ কিমান শিকিলে PhD পিৰিয়ডটোত তেওঁ ধৰক এটা অভাৰঅল CV মানে ছাবমিট কৰে সেই কামটো পাই বাহিৰৰ মানুহজনে অনুমতি কৰিলে যে তেওঁ যথেষ্ট শিকিছে তাৰমানে তেওঁ চাকৰিতহে আপোনাৰ এই নাম্বাৰ পাব্লিকেশ্যনছে কাম দিব যদি আপুনি এটা পোষ্টডকৰ কাৰণে যাব তাক আপোনাৰ কোৱালিটি অফ ৱৰ্কটো চায় গতিকে মানুহজনে চাই গম পাব পাব্লিকেশ্যনটো ডাঙৰ কথা নহয় তেওঁ যে কোৱালিটি ৱৰ্ক কৰিছে তেওঁৰ নলেজটো আছে ছাবজেক্ট ডমেইনটোত তেওঁৰ যথেষ্ট দখল আছে সেই বস্তুটো অকণমান চাই দিলেই গম পোৱা যায় গতিকে সেইটো পাব্লিকেশ্যনটো মেটাৰ নকৰে আৰু এটা কথা সোধো আপোনাক আপুনি পিয়ৰ কেমিষ্ট্ৰিৰ মানুহ বা এজন পিয়ৰ ফিজিক্সৰ প্ৰফেচৰ বা এজন পলিটিকেল চায়েন্সৰ পিয়ৰ পলিটিকেল চায়েন্সৰ আমাৰ ইয়াত সেই ইণ্টাৰডিচিপ্লিনাৰীটো নোহোৱাৰ কাৰণে আপুনি যেটো জাপানত বা ইউএছত দেখা পালে যে ইণ্টাৰডিচিপ্লিনাৰী মানুহবিলাকক বেছি হেৰি কৰে সো তাৰ কাৰণে আমাৰ সিস্টেম থিংকিং যোনটো সেইটো অকণ পিছুৱাই আছো নেকি আমি বহুত পিছুৱাই আছো সেইটো এতিয়া গভৰ্ণমেণ্টে ৰিসেন্টলি খুব ইনিচিয়েটিভ লৈছে কিছুমান প্ৰজেক্টৰ এডভাৰটাইজ দিয়ে ফান্ডিং এজেন্সিয়ে যে এটা মাল্টি ইনষ্টিটিউচনেল প্ৰজেক্ট হ'ব লাগিব তাৰমানে ইউনিভাৰ্চিটি মই যদি আজি এপ্লাই কৰোঁ তাত এটা কণ্ডিশ্যন কৰি দিয়ে এজন কপিয়াই থাকিব লাগিব কপিয়াই থকাৰ লগে লগে তেওঁ এটা বেলেগ ফিল্ড হৈ গ'ল তাৰপিছত মাল্টি ইনষ্টিটিউচনেল গতিকে আপুনি বেলেগ ইনষ্টিটিউটৰ পৰা PI কপিয়াই ল'লে গতিকে 4জন মানুহৰ কাম এটা যেতিয়া কম্বাইন কৰি প্ৰপ'জ কৰে তেতিয়া সেইটো যথেষ্ট গুৰুত্ব পায় তাৰমানে এজন ছিংগল মানুহে দিয়াতকৈ লাহে লাহে সেইটোত অকণমান সেই চাইডলৈ ফ'কাছ দিছে ইণ্ডিয়ান গভৰ্ণমেণ্টে কিন্তু সেইটো মই যে ক'লোঁ নাম্বাৰটো বহুত কম তাৰমানে ফান্ডিং বস্তুটো এভেইলেবল কৰি দিব লাগিব যাতে চবেই গৱেষণা কৰিব পাৰে তাৰ পৰাহে মই বিশ্বাস কৰোঁ এটা ভাল হেৰি এটা ওলাব মানে পাৰ্টিকুলাৰলি কেইখনমান ইউনিভাৰ্চিটি কেইখনমান ইনষ্টিটিউটক টাৰ্গেট কৰি যদি আপুনি কৰি থাকে যেনেকৈ এটা ধৰক কি ক'ম এইটো হয়তো কৰিলে নহয় মোৰহে থিংকিং যেনেকৈ চেম্পিয়ন এটা আপুনি বনাব নোৱাৰে মানে তাৰ জন্ম হয় আৰু তাৰমানে তেনেকৈ ধৰক সৰহ ইনভেষ্ট কৰিব লাগিব আপুনি ইনভেষ্ট কৰি বহুত মানুহক যে ইনভেষ্ট কৰিব যে তাৰ পৰাহে দুটামান অৰিজিনেল ৱৰ্ক ওলাই আহিব তেনেকুৱা কিন্তু আমাৰ ইয়াত সেই বস্তুটো নাই হ'লে কেইজনমান মানুহেহে তাৰমানে গভৰ্ণমেণ্টৰ পৰা সেই ফাণ্ডিংটো পাই আছে বহুতেই ফাণ্ডিঙৰ অভাৱত ধৰক ৰিচাৰ্চ আধাতে আহিছে তেওঁৰ মনলৈ কিবা নভেল কিবা কনচেপ্ট আহিছে যদিও সেইটো এক্সিকিউট কৰিবলৈ পইচাৰ অভাৱ সেইটোতে আমাৰ বহুত বস্তু হেৰি ৰৈ গৈছে আৰু আমি শেষ কৰিমেই এটা জমনি প্ৰশ্ন সুধো অৰ্গেনিক কেমিষ্ট্ৰিৰ প্ৰফেচৰবিলাকে ষ্টুডেণ্টবিলাকক বৰ কষ্ট দিয়ে বোলে সেইটো কষ্ট দিয়ে বুলি ষ্টুডেণ্ট লেভেলতে হয়তো কয় আৰু চাগে কিন্তু আৰু ডিপেণ্ড কৰে একচুৱেলি তেনেকুৱা কিছুমান মই নহয় বুলিও নকওঁ বাৰু দেই আমাৰো এক্সপিৰিয়েঞ্চ আছে আমি নহয় দেই তেনেকুৱা নিজে ভাল বুলি ক'বলৈ যোৱা নাই কিন্তু আমি ইয়াত আমাৰ ষ্টুডেণ্টবোৰ আচলতে কি আমাৰ ষ্টুডেণ্টবোৰে যথেষ্ট কষ্ট কৰে ইয়াত কাৰণ তেওঁলোকে ষ্ট্ৰাগল কৰিবলগীয়া হয় হাততে একো নাপায় গতিকে তেওঁলোকে ইভেন ষ্টাৰ্টিং মেটেৰিয়েলবোৰো বনাই লয় যিবোৰ ভাল ইনষ্টিটিউটত ধৰক সেইবোৰ ফাৰ্মাচিউটিকেল কোম্পানীৰ পৰা কিনিয়ে ল'ব পাৰে গতিকে ইয়াত বহুত ষ্ট্ৰাগল কৰি কৰে আমাক ক'বলৈ একো নাই কিন্তু কিছুমান থাকে আৰু তেনেকুৱা 7-8 বছৰ লাগে PhD কৰোঁতে বা সেইবিলাক মই নিজে এজন গাইড কি ক'ম আৰু সেইটো হয় কিন্তু কিছুমানত সেইটো বদনামটো নথকা নহয় সেইটো আমি দেখোঁ দুই এজনৰ আৰু তেনেকুৱা উদাহৰণো আছে যি 3-4 বছৰ PhD কৰাৰ পিছত নোৱাৰেগৈ আৰু এৰি দিবলগীয়া হয় সেইটো আমি এনকাৰেজ নকৰোঁ আচলতে শিক্ষক হিচাপে আমি সদায় এনকাৰেজ কৰোঁ ষ্টুডেণ্টজনৰ ভৱিষ্যতৰ কথা থাকে তেওঁ বহুত আশা লৈ পেলাই কাম কৰিবলৈ আহে গতিকে খুব টান কাম এটা তাৰমানে আমি সেইটোৱে কওঁ যে সদায় তোমাৰ প্লেন দুটা থাকিব লাগে প্লেন A এণ্ড প্লেন B প্লেন A যদি কাম কৰা নাই কেতিয়াবা হয় 2-3 বছৰ কাম কৰাৰ পিছতো কামটো নাযায়গৈ আৰু মোৰ প্ৰথম কামটো তেনেকুৱা হৈছিলে তাৰমানে কাম এটা কৰিবলৈ চালোঁ যে চিম্পল কাম এটা দেই মই 1 মিনিটত ক'ব খুজিছোঁ পেপটাইড বণ্ড এটা আমাৰ নেচাৰেল পেপটাইড বণ্ড আমাৰ বডিৰ ভিতৰত এমিনো এচিড প্ৰডিউচ হৈ আছে তাততো কোনো প্ৰটেকশ্যন ৰিপ্ৰটেকশ্যন কেমিষ্ট্ৰি কথাই নাই
আমাৰ ইয়াত আমি যেতিয়া লেবৰেটৰীত পেপটাইড বনাওঁ তাক এমিনো গ্ৰুপটো প্ৰটেক্ট কৰিব লাগে, কাৰ্বক্সিল গ্ৰুপটো প্ৰটেক্ট কৰিব লাগে যাতে নিজৰ মাজতে কাপোল নহয়, আকৌ এটা এমিনো এচিডৰ সিফালৰ NH2 গ্ৰুপে তেতিয়াহে গৈ এটা ৰিয়েকশ্যন কৰি ফাইনেলি আমি এটা ডাইপেপটাইড পাওঁগৈ। দুটা এমিনো এচিডৰ যিটো কাপোল প্ৰডাক্ট তাক ডাইপেপটাইড কৰে, প্ৰায় 3-4টা ষ্টেপৰ পিছত। নেচাৰ ইজ চ' স্মাৰ্ট, আমি তাৰমানে তেওঁলোকেতো কৰি আছে, আমিতো নেচাৰেলি পেপটাইড বন বডি প্ৰডিউচ হৈ আছে, তাততো প্ৰটেকশ্যন কেমিষ্ট্ৰি নাই। তেনেকুৱা এটা এইম লৈ মই PhD প্ৰথম এবছৰ কাম কৰিলোঁ। গোটেই এবছৰ কৰাৰ পিছতো মই কোনো ধৰণে সফল নহ'লোঁ। তেতিয়া মোৰ ছুপাৰভাইজাৰটো ভাল আছিলে প্ৰফেচাৰ অনিল কুমাৰ, তেতিয়া আমি আজিকালি সকলোৱে প্ৰফেচাৰ বুলি কয়, তেতিয়া ডক্টৰ অনিল কুমাৰ আছিলে। তেওঁ তেতিয়া কিন্তু আমি ধুনীয়াকৈ কৈ পেলাই আমি ডিছকাছ কৰি দুইজনে তেতিয়া প্লেনটো সলাই দিছিলে। যদি আপোনাৰ কাম নকৰে, জানে যে এইটোত কৰি লাভ নাই, কেতিয়াবা কিছুমান ক্ষেত্ৰত দেখা যায় নহ'লেও গাইডে কৈ থাকে নহয় কৰাচোন যাব, নেচাৰেল যদি পেপটাইড বন ফৰ্ম হৈছে তুমি কিয় নোৱাৰিবা লেবৰেটৰীত। এতিয়া সেইটোক কৈ যদি 3-4 বছৰ লোৱাটো সময়টো নষ্ট হয়, তেওঁ কৰিবলৈ দিব লাগে, কিন্তু এজ এ প্লেন বি অল্টাৰনেটিভ তেওঁৰ ছেফটিৰ কাৰণে বা তেওঁতো PhD এটা লাগিব, তেওঁক ধৰক অলপ ভাল লাগি থাকিবলৈ প্লেন বি এটা অকণমান ৰিলেটিভলি ইজি বাট নভেল হ'ব লাগে, কাম এটা পেৰেলেল চলি থাকিব লাগে মই ভাবোঁ। আৰু সেইটো এপ্ৰ'চ লৈ আমি আগবাঢ়ি গৈছে যাওঁ আৰু আমি সফল হৈছোঁ। সেইটো কাৰণে চেলেঞ্জিং কামো চলি আছে, একেধৰণে ধৰক পেৰেলেলি বেলেগ কামো চলি আছে। আৰু ধন্যবাদ দিগন্ত দা, ধন্যবাদ আপুনি আহিলে, মোৰ বৰ ভাল লাগিলে, ইমান দিনৰ মূৰত লগ পালোঁ, গতিকে আকৌ লগ পাই থাকিম। আৰু এই কথাখিনি যদি কাৰোবাক অকণমান হ'লেও মটিভেট কৰে, আমাৰ এই ডিছকাশ্যনটো সফল হ'ব বুলি ভাবোঁ।